1 নম্বৰ কুৱেশ্যনটো হৈছে অসম দিৱস অথবা চুকাফা দিৱস কেতিয়া পালন কৰা হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 2 ডিচেম্বৰ। 2 নম্বৰ কুৱেশ্যনটো হৈছে লাচিত দিৱস কেতিয়া পালন কৰা হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 24 নৱেম্বৰ। 3 নম্বৰ কুৱেশ্যনটো হৈছে অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 10 অক্টোবৰ। 4 নম্বৰ কুৱেশ্যনটো হৈছে গড় দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 22 ছেপ্টেম্বৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে সুধা কণ্ঠ দিৱস কেতিয়া পালন কৰা হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 5 নৱেম্বৰ। 6 নম্বৰ কুৱেশ্যনটো হৈছে মেডাম মেফি দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 31 জানুৱাৰী। মেডাম মেফিৰ অৰ্থ হ'ল টাই অসমসকলৰ সামাজিক পৰম্পৰাগত পবিত্ৰ উৎসৱ, য'ত পূৰ্বপুৰুষসকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। ইয়াৰ অৰ্থ হ'ল মে মানে তৰ্পণ কৰা, দাম মানে হ'ল মৃতকৰ আত্মা আৰু ফি মানে হ'ল মৃতকৰ পৰমাত্মা। 7 নম্বৰ কুৱেশ্যনটো হৈছে শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 10 ডিচেম্বৰ। আৰু খড়গেশ্বৰ তালুকদাৰ আছিল প্ৰথমগৰাকী শ্বহীদ আৰু তাৰ স্মৃতিত এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। 8 নম্বৰ কুৱেশ্যনটো হৈছে হু দিৱস কেতিয়া পালন কৰা হয়? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। এই দিৱস 7 এপ্ৰিলত পালন কৰা হয়। অপশ্যন নম্বৰ চি 7 এপ্ৰিল। 9 নম্বৰ কুৱেশ্যনটো হৈছে সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 21 এপ্ৰিল। 10 নম্বৰ কুৱেশ্যনটো হৈছে জয়া স্মৃতি দিৱস কেতিয়া পালন কৰা হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 27 মাৰ্চ। 11 নম্বৰ কুৱেশ্যনটো হৈছে ৰাভা দিৱস কেতিয়া পালন কৰা হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 20 জুন। অপশ্যন নম্বৰ। পৰৱৰ্তী কুৱেশ্যনটো হৈছে নিপুণ অসম দিৱস আৰু সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? এই দুটা একেলগে দিছোঁ কাৰণ এই দুটা ছেম দিনতে পালন কৰা হয়, ছেম ডেটত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 27 মাৰ্চ। 13 নম্বৰ কুৱেশ্যনটো হৈছে অভিৰুচি দিৱস কেতিয়া পালন কৰা হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 3 ছেপ্টেম্বৰ। 14 নম্বৰ কুৱেশ্যনটো হৈছে অসম সাহিত্য সভা দিৱস কেতিয়া পালন কৰা হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 27 ডিচেম্বৰ। আৰু 1979 চনত শিৱসাগৰত স্থাপন হৈছিল আৰু ইয়াৰ প্ৰেছিডেণ্ট আছিল পদ্মনাথ গোহাঁই বৰুৱা। 15 নম্বৰ কুৱেশ্যনটো হৈছে অসম ৰাইফলছ দিৱস কেতিয়া পালন কৰা হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 24 মাৰ্চ। 16 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ নৌসেনা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 4 ডিচেম্বৰ। 17 নম্বৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 25 জানুৱাৰী 1950। 18 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 18 নম্বৰ কুৱেশ্যনটো হৈছে আসাম স্পৰ্টছ ডে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 17 অক্টোবৰ। 19 নম্বৰ কুৱেশ্যনটো হৈছে লোক কল্যাণ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 5 আগষ্ট।
আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় একতা দিৱস কেতিয়া পালন কৰা হয়? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 31 অক্টোবৰ।